নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে আপোনাক ধন্যবাদ জনাইছো এই মুহূৰ্তত আপোনালোক সকলোৰে বাবে এটা ভাল খবৰ এটা গুড নিউজ লৈ আহিছো ভাল খবৰ ভাল বাতৰি ইতিমধ্যে আপোনালোকে জ্ঞাত হৈছে যে ভাৰতীয় দলত ৰিয়ান পৰাগে স্থান লাভ কৰিছে যিগৰাকী ৰিয়ান পৰাগ অসম সন্তান গুৱাহাটীৰ লৰা ৰিয়ান পৰাগ লোকেল বয় ৰিয়ান পৰাগে এবাৰ গুৱাহাটীৰ লৰা অসম সন্তান আৰু ভাৰতীয় মেইন টিমৰ স্থান লাভ কৰিছে কেইদিনমান পূৰ্বে ৰিয়ান পৰাগ আজিৰ পৰা 3-4 দিন পূৰ্বে আপোনালোকে ৰিয়ান পৰাগক বহুত সমালোচনা কৰা দেখা গৈছে ৰিয়ান পৰাগৰ এটা মন্তব্যক লৈ পেলাই বহুতে বাহবা উঠিছে ৰিয়ান পৰাগে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ ব্ৰেণ্ড এম্বেছাডৰ তেখেতে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি যেতিয়া তেওঁ সাংবাদিকৰ সন্মুখতে এটা কথা কৈছিলে যে ভাৰতীয় দলে যেতিয়া খেলি থাকে সেই সময়ত তেওঁ হুই থাকে বা ভিডিও গেমত ব্যস্ত থাকে তেওঁ খেল নাচায় কাৰণ তেওঁ খেল নাচায় তেওঁ নিজৰ গেম নিজে খেলিব আৰু আজি তেওঁ টুইট কৰি কৈছে ডেয়াৰ টু ড্ৰিম আজি ৰিয়ান পৰাগ আসলতে ভাৰতীয় দলৰ স্থান লাভ কৰিছে এটা ডাঙৰ খবৰ এটা ভাল নিউজ গুড নিউজ ৰিয়ান পৰাগ যিগৰাকী ৰিয়ান পৰাগে বৰ্তমান যি চলি আছে World Cup T20 আজি World Cup T20 ইন্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়াৰ সুপাৰ 8ৰ এখন মেচ চলি আছে আৰু সেই মেচত ইতিমধ্যে আপোনালোকে জানে যে খন্তেক সময় আগত মাত্ৰ 3 মিনিট আগত ৰোহিত শৰ্মাই মিঠল ষ্টাৰ্কৰ এটা ওভাৰত 31 ৰান 4টা 6 আৰু এটা 4 ৰান কৰি টোটেল 31 ৰান সংগ্ৰহ কৰিছিল সেই ওভাৰটোৰ পৰা কিন্তু সেই ৰোহিত শৰ্মাক The next series World Cup or pisor the series India tour of Zimbabwe ভাৰতে জিম্বাবুৰ লগত যি 5খন T20 ম্যাচ খেলিব তাত হে ৰোহিত শৰ্মাৰ হে 6 সমূহ বা হে ৰোহিত শৰ্মাক আমালোক হয়তো মিস কৰিব তাত নাথাকে বিৰাট কোহলি তাত নাথাকে কেএল ৰাহুল এটা সম্পূৰ্ণ নতুন টিম এটা ইয়াং টিম যত লিড কৰিব যত ক্যাপ্টেইন হিচাপে থাকিব শুভমন গিল যিগৰাকী শুভমন গিলক আপোনালোকে দেখা পাইছিলে গুজৰাট টাইটেন্সৰ ক্যাপ্টেইন হিচাপে শুভমন গিল আৰু এই শুভমন গিলৰ অধিনায়কত্বত 15 জনীয়া যি ভাৰতীয় দল আজি ঘোষণা কৰা হৈছে ইণ্ডিয়া টুৰ অফ জিম্বাবুৱে আৰু এই দলত স্থান লাভ কৰিছে ভাৰতীয় দলৰ অসমৰ সুযোগ্য সন্তান ৰাজস্থান ৰয়েলছৰ ব্যাটসম্যান লেগ ব্ৰেক বলাৰ ৰিয়ান পৰাগে আমি সবিস্তাৰিত দেখাম প্ৰথমতে কিছু ভিজুৱেলছ দেখাম আমি এই মুহূৰ্তত ৰিয়ান পৰাগে ভাৰতীয় দলৰ স্থান লাভ কৰিছে আৰু এই মুহূৰ্তত আমি ক'ব বিচাৰিছো যে 29 জুনত যি ইণ্ডিয়া ক্ষমা কৰিব 29 জুনত যি ওয়াৰ্ল্ড কাপৰ ফাইনেল হ'ব T20 ওয়াৰ্ল্ড কাপৰ ফাইনেল চলিত ওয়াৰ্ল্ড কাপৰ ফাইনেল তাৰ পিছতে তাৰ নেক্সট উইকত নেক্সট সপ্তাহত অৰ্থাৎ জুলাই মাহৰ প্ৰথম সপ্তাহত যি 5খন T20 মেচ জিম্বাবুৱেত অনুষ্ঠিত হ'ব ইণ্ডিয়া ভাৰ্চেছ জিম্বাবুৱে জুলাই 6 তাৰিখ জুলাই 7 তাৰিখ জুলাই 10 তাৰিখ জুলাই 13 তাৰিখ আৰু জুলাই 14 তাৰিখ এই 5খন T20 মেচৰ বাবে ভাৰতীয় দল ইতিমধ্যে ঘোষণা কৰা হৈছে ইয়াত নতুন ইয়াং ডেবিউ কৰিব প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ স্থান লাভ কৰিছে নতুন ফাৰ্ষ্ট টাইম 4জন খেলুৱৈ লাভ কৰিছে প্ৰথমবাৰৰ বাবে স্থান অলৰাউণ্ডাৰ অভিষেক শৰ্মা যিগৰাকী অভিষেক শৰ্মা সানৰাইজাৰ্ছ হায়দৰাবাদত আপোনালোকে দেখা পাইছিলে প্ৰথমবাৰৰ বাবে ডেবিউ কৰিব এই T20 মেচ সমূহত নিতেশ ৰেড্ডি হায়দৰাবাদৰ বেটসম্যান নিতেশ ৰেড্ডি ৰিয়ান পৰাগ অলৰাউণ্ডাৰ ৰাজস্থান ৰয়েলছ লগতে তুষাৰ দেশপাণ্ডে চেন্নাই ছুপাৰ কিংছৰ বলাৰ এই 4জন নতুনকৈ স্থান লাভ কৰিছে ইয়াৰ বিপৰীতে ইয়াৰ শ্ৰেয়াছ আয়াৰ ঈশান কিষাণক আপোনালোকে দেখা নাপায় এই মুহূৰ্তত ক'ব বিচাৰিছো যে টোটেল যি দলটো আমি 15 জনীয়া দলটো কৰিছো যশস্বী জয়সৱাল ঋতুৰাজ গায়কোৱাড় অভিষেক শৰ্মা ৰিংকু সিং সঞ্জু স্যামসন ধ্ৰুৱ জুৰেল নিতেশ ৰেড্ডি ৰিয়ান পৰাগ ৱাশ্বিংটন সুন্দৰ ৰবি বিষ্ণই আৱেশ খান খলিল আহমেদ মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে এই মুহূৰ্তত 15 জনীয়া দলৰ স্থান লাভ কৰিছে আটাইতকৈ চৰ্চিত বিষয় আজিৰ বাবে অসম প্ৰেমীৰ বাবে অসম ক্ৰিকেট লাভাৰ্ছৰ বাবে লোকেল বয় ৰিয়ান পৰাগে স্থান লাভ কৰিছে ভাৰতীয় দলত আৰু এই মুহূৰ্তত ৰিয়ান পৰাগৰ হে টুইটটো আমি দেখুৱাম কেইদিনমান পূৰ্বে তেখেতে কৈছিলে যে ভাৰতৰ খেল তেওঁ নাচায় তেওঁ হুই থাকে ভিডিঅ' গেম খেলত ব্যস্ত থাকে এই টুইটটো দেখুৱাম আমি ৰিয়ান পৰাগৰ আজি লিখিছে তেওঁ টুইট কৰিছে খন্তেক সময় পূৰ্বে ডেয়াৰ টু ড্ৰিম আপোনালোকে স্ক্ৰীনত ডেয়াৰ টু ড্ৰিম বুলি লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টুইট কৰিছে ৰিয়ান পৰাগক লৈ আমি সেই টুইটটো বিশেষ টুইটটো দেখাম ৰিয়ান পৰাগ লভ দিস ইজ দ্য বেষ্ট নিউজ ফৰ দ্য ডে আৱাৰ ভেৰি ওন আছাম বয় বিকামছ দ্য ফাৰ্ষ্ট ক্ৰিকেটাৰ ফ্ৰম দ্য নৰ্থ ইষ্ট টু জইন দ্য মেন ইন ব্লু ক্লাব Dear Rian, many congratulations for becoming a part of Team India's T20 International Series against Zimbabwe. This is a
watershed moment for sports in Assam. We will leave no stone unturned to ensure several more youngsters from our state can take up sports as a full-time profession. আপোনালোকে কমেন্ট কৰি জনাব পাৰে এই মুহূৰ্তত ৰিয়ান পৰাগক শুভেচ্ছা জনাব পাৰে কমেন্ট কৰি জনাব পাৰে আমি আপোনালোকৰ কমেন্ট সমূহ এই মুহূৰ্তত পঢ়িবলৈ চেষ্টা কৰিম আপোনালোকে কমেন্ট কৰি আমাক জনাব পাৰে আৰু লগতে আজিৰ যি মেচখন আছে আজি যি ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া এই মেচখনৰ বিষয়ে আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে আজি এটা ভাল আৰম্ভণি ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া ভাৰতৰ ফালৰ পৰা ভাল আৰম্ভণি ইতিমধ্যে অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল আৰু তাৰ পাছতে ৰোহিত শৰ্মাৰ যি দুৰ্দান্ত বেটিং আসলতে এটা ওভাৰত 31 ৰান 4টা 6 4টা 6 এটা 4 টোটাল 31 ৰান সংগ্ৰহ কৰিছে ৰোহিত শৰ্মাই আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ চৰ্চিত আজি তাৰিখত ডাঙৰ খবৰ জনাইছো ৰিয়ান পৰাগ যিগৰাকী ৰিয়ান পৰাগে পাঁচখনীয়া যি টি20 মেচ 6 জুলাইৰ পৰা অনুষ্ঠিত হ'ব জিম্বাবৱে ভাৰ্চেছ জিম্বাবৱে আৰু সেই মেচখনৰ বাবে সেই মেচ কেইখনৰ বাবে সেই সিৰিজটোৰ বাবে স্থান লাভ কৰিছে ভাৰতীয় দলত অকল ৰিয়ান পৰাগে নহয় অভিষেক শৰ্মা নিতেশ ৰেড্ডি তুষাৰ দেশপাণ্ডেও প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা দেখা গৈছে স্থান লাভ কৰাৰ বাবে তেওঁলোকৰ লিষ্টত নামটো আহি গৈছে আমি এই মুহূৰ্তত ভিজুৱেলছসমূহ দেখুৱাইছোঁ সেই টোটেল 15 নাম্বাৰছ অফ প্লেয়াৰ্ছ য'ত ভাৰতীয় স্কোৱাডৰ সেই টিমটো দেখুৱাইছোঁ য'ত শুভমন গিল অধিনায়ক হিচাপে থাকিব উইকেট কিপাৰ হিচাপে দুজন সঞ্জু চেমছন আৰু ধ্ৰুৱ জুৰেল এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ ৰিয়ান পৰাগ যিগৰাকী ৰিয়ান পৰাগ কেইদিনমান পূৰ্বে কৈছিলে ভাৰতৰ খেল তেওঁ উপভোগ নকৰে তেওঁ টিভিত নাচায় মেচ তেওঁ হয় শুই থাকে অথবা তেওঁ ভিডিঅ' গেমত ব্যস্ত থাকে আৰু ডেয়াৰ টু ড্ৰিম বুলি আজি টুইট কৰিছে আজি স্থান লাভ কৰিছে আৰু তাৰ বাবে তেওঁৰ মাতৃয়ে ইতিমধ্যে ধন্যবাদ জনাইছে অসম ক্ৰিকেট সন্থাকো ধন্যবাদ জনাইছে দেৱজিৎ লন শইকীয়াক ধন্যবাদ জনাইছে ভাৰতীয় BCCIক ধন্যবাদ জনাইছে আৰু পৰাগ দাসৰ নাম এই মুহূৰ্তত ল'ব লাগিব যিগৰাকী পৰাগ দাস ৰিয়ান পৰাগৰ দেউতা এসময়ৰ ৰঞ্জী খেলুৱৈ এসময় ধোনীৰ লগত তেওঁ খেলিছিলে অপজিট টিমত আছিলে অসমৰ হৈ ৰিয়ান পৰাগ দাস আছিলে আৰু ফালে ধোনী তেওঁলোক খেলিছিলে আৰু সেইগৰাকী পৰাগ দাসৰ সুযোগ্য সন্তান ৰিয়ান পৰাগ আজি ভাৰতীয় দলত স্থান লাভ কৰিছে অসমবাসীৰ বাবে ভাল খবৰ ৰিয়ান পৰাগৰ দেউতাৰ বাবে ভাল খবৰ লগতে ভাৰতৰ বাবেও এটা ভাল খবৰ এজন ইয়াং খেলুৱৈ ৰিয়ান পৰাগ এইবাৰ ভাৰতীয় দলত থাকিব আৰু উল্লেখনীয় হ'ব যে যিহেতু BCCIৰ আমি টুইটটো দেখুৱাইছোঁ স্কোৱাডটো শুভমন গিল কেপ্টেইন যশস্বী জয়সৱাল ঋতুৰাজ গায়কৰ অভিষেক শৰ্মা ৰিংকু সিং সঞ্জু চেমছন ধ্ৰুৱ জুৰেল নিতেশ ৰেড্ডি ৰিয়ান পৰাগ ৱাশ্বিংটন সুন্দৰ ৰবি বিষ্ণৈ আৱেশ খান খলিল আহমেদ মুকেশ কুমাৰ তুষাৰ দেশপাণ্ডে